কিন্তু আপোনালোকে চুৰ ডকাইতক ব্যৱহাৰ কৰাৰ নিচিনা মোক কৰিলে। তুমি কাণত ভালকে কোৱা। যিটো মোৰ একেবাৰে ভাল নালাগিলে, মনত বহুত দুখ পালোঁ। এনেকুৱা ব্যৱহাৰ কৰে। আপোনালোকে অসমীয়া জাতি হৈ যদি কাম কৰিব লৈছে, অসমীয়া জাতিক আপোনালোকে কেনেকৈ, অসমীয়া এজন ল'ৰা কেনেকৈ আপোনালোকে এনেকুৱা কৰিব পাৰিছে তাৰ উত্তৰ কিন্তু মোৰ ওচৰত নাই। আপোনালোকে ভালদৰে কোৱা হ'লেও মই বুজি পালোঁ হয়, ময়ো পঢ়া শুনা কৰা ল'ৰাই। তুমি কাণত ভালকে কোৱা। নমস্কাৰ, মোৰ নাম বিৰক্ত গগৈ, মই গোলাঘাটৰ হয়। মই সংগীত জগতৰ লগত জড়িত এজন ব্যক্তি। মই মিউজিক ভিডিঅ' পৰিচালনা আৰু নিৰ্দেশনাৰ কাম কৰোঁ। মাজে সময়ে 2টা গানো গাওঁ। মোৰ এটা সৰু ভিডিঅ' ক্লিপ সামাজিক মাধ্যমত কিছুমান ব্যক্তিয়ে প্ৰচাৰ কৰি আছে, যিটো ভিডিঅ' মোৰ কিছুমান বন্ধু বান্ধৱী পাই প্ৰকৃত ঘটনাটো কি হৈছিল বুলি জানিব বিচাৰিছে। তাৰে ক্লিয়াৰিফিকেশ্যন হিচাপে মই এই ভিডিঅ'টো বনাব লৈছোঁ। সমগ্ৰ অসমবাসীৰ ৰাইজ আৰু শিল্পী সমাজৰ মাজত মোৰ এই ভিডিঅ'টো এৰিছোঁ। মই এজন অসমীয়া প্ৰকৃত আহোম ল'ৰা। অসমীয়া হিচাপে অসমৰ হৈ কাম কৰা প্ৰতিটো অসমৰ জাতীয় দল সংগঠনক মই আগৰে পৰা ছাপোৰ্ট কৰি আহিছিলোঁ আৰু ভৱিষ্যতেও মই ছাপোৰ্ট কৰি যাম। কিন্তু বীৰ লাচিত ৰাণা সৈনিকৰ, তেওঁক আঞ্চলিকৰ এজন সদস্যৰ এটা পোষ্টত মই এটা কমেণ্ট কৰিছোঁ, যিটো কমেণ্ট কোনো মই বাংলাদেশীক ছাপোৰ্ট কৰি কৰা নাছিলোঁ। আগতেও মই বাংলাদেশীক ছাপোৰ্ট কৰা নাই আৰু ভৱিষ্যতেও মই বাংলাদেশীক ছাপোৰ্ট নকৰোঁ। কিন্তু তেওঁক আঞ্চলিকৰ বীৰ লাচিত ৰাণা সংগঠনৰ সৈনিকসকলে কেনেকৈ ভাবিব পাৰিলে সেই কমেণ্টটো মই বাংলাদেশীক ছাপোৰ্ট কৰি লিখিছিলোঁ বুলি, সেইটো কথা মই নাজানো। যদি মোৰ সেই কমেণ্টটো কিয় লিখিছোঁ আপোনালোকে জানিব বিচৰা হ'লে ফেচবুকত যদি মোক প্ৰত্যুত্তৰ দিয়া হ'লে মই ফেচবুকতে উত্তৰটো দি আপোনালোকক ক্লিয়াৰ কৰি দিলেহেঁতেন মই কমেণ্টটো কিয় কৰিছিলোঁ। যদি আপোনালোকে কিবা বেয়া পাইছিলে সেই কমেণ্টটো মই তেতিয়াই ডিলিট কৰি দিলোহেঁতেন। মই ভাবোঁ ফেচবুকৰ কমেণ্টৰ প্ৰত্যুত্তৰ সদায় ফেচবুকত হ'ব লাগে। কিন্তু তেওঁক আঞ্চলিকৰ বীৰ লাচিত ৰাণা সৈনিকসকলে ফেচবুকৰ কমেণ্টৰ প্ৰত্যুত্তৰ ফেচবুকত মোক নিদি মোৰ ঘৰত আহি শাৰীৰিক আৰু মানসিকভাৱে মোক অত্যাচাৰ কৰি প্ৰত্যুত্তৰ দিলেহি। তাৰ বাবে মই মনত বহুত দুখ পাইছোঁ। তাৰ বাবেও বীৰ লাচিত ৰাণাৰ সংগঠনক মই বহুত বহুত ধন্যবাদ দিছোঁ। তেওঁক আঞ্চলিকৰ বীৰ লাচিত ৰাণা সংগঠনৰ সৈনিক মোৰো কেইবাজনো বন্ধু আছে, সকলোৰে লগত মোৰ কথা বতৰাও মাজে সময়ে হৈ থাকে। বীৰ লাচিত ৰাণা সংগঠনটোক ময়ো আগৰ পৰাই ভাল পাওঁ, যেতিয়াৰ পৰা অসম আৰু অসমীয়াৰ হৈ মাত মাতি থকা দেখিছোঁ। কিন্তু যোৱাকালি মোৰ লগত যিটো ঘটনা হ'ল সম্পূৰ্ণ বিপৰীত হ'ল। এজন বীৰৰ নামত যেতিয়া এটা সংগঠন খুলিছে, সেই সংগঠনৰ আদৰ্শ নীতি এনেকুৱা হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ। মোৰ যদি কিবা ভুল হৈছিলে, যদি মোক কিবা শুধৰণি কৰি দিব আহিছিলে, আপোনালোকে ভালদৰে কোৱা হ'লেও মই বুজি পালোহেঁতেন। কিন্তু আপোনালোকে চুৰ ডকাইতক ব্যৱহাৰ কৰাৰ নিচিনা মোক কৰিলে, যিটো মোৰ একেবাৰে ভাল নালাগিলে, মনত বহুত দুখ পালোঁ। অসমীয়া হৈ যদি অসমীয়াক এনেকুৱা ব্যৱহাৰ কৰে, আপোনালোকে অসমীয়া জাতি হৈ যদি কাম কৰিব লৈছে, অসমীয়া জাতিক আপোনালোকে কেনেকৈ, অসমীয়া এজন ল'ৰা কেনেকৈ আপোনালোকে এনেকুৱা কৰিব পাৰিছে তাৰ উত্তৰ কিন্তু মোৰ ওচৰত নাই। আপোনালোকে ভালদৰে কোৱা হ'লেও মই বুজি পালোঁ হয়, ময়ো পঢ়া শুনা কৰা ল'ৰাই। হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী বা কলেজৰ দুৱাৰদলিৰ ভিতৰত প্ৰৱেশ কৰি ময়ো শিক্ষা গ্ৰহণ কৰিছোঁ। কিন্তু আপোনালোকে মোক যিটো ব্যৱহাৰ কৰিলে, চুৰ ডকাইতৰ নিচিনা ব্যৱহাৰ কৰিলে, তাৰ বাবে মই ভাল পোৱা নাই। ধন্যবাদ।